হল আসাম মুসলিম ম্যারেজ এন্ড ডাইভোর্স রেজিস্ট্রেশন অ্যাক্ট 1935 এখন আমার অকল চাইল্ড ম্যারেজটোৱে বিলুপ্ত কৰা নহয় কাজী ব্যৱস্থাটো আমি বিলুপ্ত কৰিব খুজিছো টু এপইন্ট স্পেশাল মুসলিম রেজিস্ট্রেশন অফিসার কিন্তু হি সরকারি চাকরিয়াল হ'ব লাগিব প্রাইভেট মানুহকটো আমি দিব নোৱাৰো গতিকে ইট ইজ এ ভেরি সেনসিটিভ মেটার আৰু অকল চাইল্ড ম্যারেজটো নহয় আপোনালোকে এটো ভুল নকৰিব চাইল্ড ম্যারেজ ইজ ওয়ান আর্ম কিন্তু মুসলিম রেজিস্ট্রেশন এন্ড ডাইভোর্স তালাকৰ লগত মুসলিম মহিলাৰ সম্পত্তি অধিকাৰ বহুত কথা জড়িত থাকে এটা বিয়াৰ সময়ত এটা এমাউন্ট এটা কৈ দিয়া হয় এতিয়া যদি রেজিস্ট্রেশন হয় এমাউন্ট টু রেজিস্ট্রেশন দলিনত আহিব এতিয়াটো মুখত থাকে যেটো এমাউন্ট কোৱা হয় যে তালাক দিলে এমাউন্টটো আমি ছোৱালীজনীক দিম এতিয়া আন্ডাৰ দা ৰেজিষ্টাৰ্ড হলে হি লিখা পঢ়া হ'ব এতিয়া আগত হলে কাজীয়ে নিজৰ পেজটোকে বদলাই দিব পাৰে তাৰটো কোনো গ্যাৰান্টি নাই যদি কাজীয়ে মুসলিম বিয়া ৰেজিষ্টাৰ কৰিব পাৰে তে মাটিবাৰী ৰেজিষ্টাৰ কৰিবৰ কাৰণে আমি কাবাক প্ৰাইভেট মানুহক দায়িত্ব দি দিব পাৰো দুইটাটো একেই কথা হেকানে কাজী সকল মুটাটো আহিছিল 35ৰ পৰা তেওঁলোকে আজিলৈকে চলালে এতিয়া নতুন যিখন আমি ৰিপিল কৰিছো এটো শৰীয়তৰ লগত কনফিউজ কৰিব নালাগে শৰীয়ত আইন ইজ 1935 তাই হি যি জাগাত আছে we are amending Assam Muslim Marriage Divorce Registration Act 1935 so dukhon confuse koribo na lage ekhonol Muslim Registration Act agote by this act Muslim registration eta niyom kora hoisil tar pisot সংবিধান পরিবর্তন হল দেশৰ পরিবর্তন হল এতিয়া সেই পরিবর্তনৰ পৰিপ্ৰেক্ষিতত আমি এখন নতুন বিল আনিছো পুৰণা বিলখন ৰিপিল হোৱাৰ পিছতহে যে নতুন বিল আনিব লাগে তেনেকুৱা কোনো কথা নাই দুইখন সাইমালটেনিয়াসলি যাব পাৰে যে প্ৰথম এই বিলখন আমি ৰিপিল কৰিছো নতুন বিলখন আহিব কিন্তু নতুন যিখন বিল তাৰ এইখনৰ লগত কোনো সম্পৰ্ক নাই হেখন এখন কমপ্লিট নতুন ষ্ট্ৰাকচাৰ এটা কমপ্লিট নতুন ষ্ট্ৰাকচাৰ এটা আৰু ৰিপিলিং টু হল আগৰ বিলখনৰ ৰিপিলিং এতিয়া কথাটো হল যে এই বিলখন আমি এমেন্ড কৰিলেও আমাৰ কামটো হলতেন কিন্তু কথাটো আমি যে কাজীখিনিকো গুচাই দিব লাগে আমাৰ অকল চাইল্ড ম্যাৰেজটোৱে বিলুপ্ত কৰা নহয় কাজী ব্যৱস্থাটো আমি বিলুপ্ত কৰিব খুজিছো এই ক্ষেত্ৰত মই ভাবো যে এটা ভুল ধাৰণা যাব নালাগে যে we are amending the Sharia Act no we are only repealing the Muslim Registration Act কাৰণ সুপ্ৰিম কোৰ্টে 2006 চনত ভাৰ্ডিক্ট দিয়াৰ পিছত 1935 ৰ একখন অলৰেডি অবসলিউট হৈ গৈছে আমাৰ গুৱাহাটী হাইকোৰ্টেও যেতিয়া জাজমেন্টখিনি দিছিলে তেওঁলোকেও এইটো বিবেচনা কৰা নাছিলে যে সুপ্ৰিম কোৰ্টে অলৰেডি ষ্টেটক অৰ্ডাৰ দি থৈ দিছে যে এইটো আমি এমেন্ড কৰিবই লাগিব কম্পালসৰি ৰেজিস্ট্ৰেশন কৰিবই লাগিব আৰু জনলকক এসুৰেন্স দিলো যে মুসলিম ম্যাৰেজ উইল বি ৰেজিষ্টাৰ্ড এজ এ সিম্বলিক ফিজ অফ ₹1 1 টকা কাজিয়াটো 1 টকাত কৰি নিদিয়ে